পাকিস্তানৰ কৰাচীত আত্মঘাতী বিস্ফোৰণ গুলিস্তান জোহৰ অঞ্চলত পাকিস্তানী ৰেঞ্জাৰ্ছৰ মুখ্য কাৰ্যালয়ত শনিবাৰে নিশা সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ আত্মঘাতী বিস্ফোৰণত নিহত হৈছে 4 গৰাকী পাকিস্তানী ৰেঞ্জাৰ্ছ ইপিনে আত্মঘাতী বিস্ফোৰণত নিহত হৈছে 2 সন্ত্ৰাসবাদী পাকিস্তানী ৰেঞ্জাৰ্ছৰ মুখ্য কাৰ্যালয়ত বিস্ফোৰক ভৰ্তি বাহনেৰে খুনা মাৰিছিল এই সন্ত্ৰাসবাদী মঙ্গলদৈত মথাৰীৰ সুৰক্ষাৰ বাবে ওলাই আহিল গাঁৱৰ ৰাইজ মথাৰীৰ ওপৰে অবৈধভাৱে চলোৱা মাটি কঢ়িওৱা ট্ৰেক্টৰ আৰু ডাম্পাৰৰ বিৰুদ্ধে ওলাই আহিল এই ৰাইজসকল দীৰ্ঘদিন ধৰি ডাম্পাৰৰ দৌৰাত্মত দুৰ্ভোগ ভুগিব লগা হৈছে গাঁওবাসীয়ে খৰালি নিতৌ অবৈধভাৱে নদীৰ বুকুত মাটি খান্দি মথাৰটোৰ প্ৰতি বিপদ কঢ়িয়াই আনিছে একাংশ ভূমাফিয়াই বাৰম্বাৰ গয়া ৰাইজে বিভাগীয় কৰ্তৃপক্ষক আবেদন কৰাৰ পাছতো বিভাগে গাৰা দিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ উল্লেখ্য যে 2 বছৰ পূৰ্বে মথাৰটো সিঙি বানত প্লাবিত হৈছিল 15খনকৈ গাঁও মথাৰটোৰ সুৰক্ষাৰ বাবে তদানীন্তন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই ডাম্পাৰ চলাচলৰ বন্ধৰ বাবে দিছিল কাঢ়া নিৰ্দেশ মন্ত্ৰীৰ নিৰ্দেশকো অমান্য কৰি মথাৰটোৰ ওপৰত একাংশ ভূমাফিয়াই ডাম্পাৰে দৌৰাত্ম চলাই থকাৰ অভিযোগ স্থানীয় ৰাইজৰ উপায়ন্তৰ হৈ মথাৰটোৰ সুৰক্ষাৰ বাবে আগবাঢ়ি আহিল স্থানীয় ৰাইজ ৰাইজৰ মানুহে ৰাস্তা বন্ধ কৰিছে ইয়াতে ইএনডি মানুহে বন্ধ কৰিছে আমাক এনে মিছা অজুহাতত এনে ফসাইছে সিহঁতে এতিয়া ৰাইজৰ মানুহৰ ডিসিশন ৰাইজে ৰাস্তা খুলিব ৰাখিব কিবা কৰিব এজন মানুহে আহি কেনে ৰাস্তাৰ যিখন হেঙাৰ আছে সেইখন ভাঙি দিয়ে হিয়াৰ কিমান পাৱাৰ কেনেকৈ হ'ল ৰাইজৰ ওপৰত কেনেকৈ হ'ব পাৰে বাণিজ্যিক বাহন চলা গাড়ী ৰাস্তা নহয় এইটো ইএনডি ৰাস্তা মাথৰি হয় মাথৰিটো কাৰো অধিকাৰ নাই ন ট্ৰেক্টৰ চলা বা ডাম্পাৰ চলা এইবিলাকতো অধিকাৰ নাই সেইটোৰ কাৰণে আমাৰ ৰাইজে ব্যৱস্থা কৰিছে যে ট্ৰেক্টৰ আৰু ডাম্পাৰ চলিব নালাগে জিলা প্ৰশাসনৰ কাৰাৰ নিৰ্দেশক ভেঙুচালি কৰি ৰঙাপৰাৰ পেট্ৰল পাম্পত প্লাষ্টিকৰ বটল ড্ৰামত অবৈধভাৱে বিক্ৰী কৰিছে পেট্ৰল আৰু ডিজেল প্লাষ্টিকৰ বটল বা ড্ৰামত পেট্ৰল আৰু ডিজেল বিক্ৰী নকৰিবলৈ শোণিতপুৰ জিলা প্ৰশাসনে কঠোৰ নিৰ্দেশনা জাৰি কৰিছিল সেই নিৰ্দেশনাক অমান্য কৰাৰ অভিযোগ উত্থাপন হৈছে ৰঙাপৰাস্থিত দুৰাং ইণ্ডাষ্ট্ৰিয়েল কৰ্পোৰেচন নামৰ পেট্ৰল পাম্পটোৰ বিৰুদ্ধে প্ৰতিদিনেই আইন অমান্য কৰি এইদৰে ড্ৰামে ড্ৰামে পেট্ৰল বিক্ৰী কৰি আহিছে পেট্ৰল পাম্পটোৱে দেশত পেট্ৰল ডিজেলৰ সংকটৰ সময়ত জিলা প্ৰশাসনৰ নিৰ্দেশকো ভেঙুচালি কৰাৰ মৰ্খা পেট্ৰল পাম্পটোৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ আহ্বান জনাইছে স্থানীয় ৰাইজে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কি বাতত মেঘালয়ৰ প্ৰসংগ মেঘালয়ৰ সম্পৰ্ক মেঘৰ সৈতে প্ৰকৃতিৰ নৈসৰ্গিকতাৰ সৈতে প্ৰধানমন্ত্ৰীৰ মুখত মেঘালয়ৰ লিভিং ৰুট ব্ৰিজৰ প্ৰসংগ মেঘালয়ৰ জীৱন্ত গছৰ শিপাৰে নিৰ্মাণ কৰা হৈছে দলং প্ৰকৃতিৰ সৈতে মানুহৰ সহাৱস্থানৰ উদাহৰণ হৈছে লিভিং ৰুট ব্ৰিজ এবছৰ বা কেইবছৰত সাজিব নোৱাৰি শ বছৰ প্ৰচেষ্টাত গছৰ শিপাৰে লিভিং ৰুট ব্ৰিজ সজা হয় 500 বছৰতকৈও পুৰণি লিভিং ৰুট ব্ৰিজ এতিয়াও ব্যৱহাৰযোগ্য मेरे प्यारे देशवासियों मेघालय की पहचान बादलों से है खूबसूरत नजारों से है जो मेघालय जाता है उसे वहां के लोगों का अपनापन भी लंबे समय तक याद रहता है लेकिन मेघालय की एक और विशेषता है जिसकी मैं आज मन की बात में आपसे चर्चा करना चाहता हूं ये है मेघालय के रूट ब्रिज रास्ता वाला रूट नहीं जड़ों वाला रूट इन रूट ब्रिजों की कहानी बहुत रोचक है ये ब्रिज कुछ दिनों या कुछ वर्षों में नहीं बनते इन्हें तैयार होने में कई दशक लगते हैं रबर के पेड़ों की जड़ों को धीरे धीरे दिशा दी जाती है इन जड़ों को जलधाराओं के पार ले जाया जाता है समय के साथ वही जड़ें एक मजबूत ब्रिज का रूप ले लेती हैं इन ब्रिजों की एक और विशेषता है ये जीवित ब्रिज है समय बीतने के साथ ये और मजबूत हो जाते हैं इनमें मेघालय के लोगों की सृजनशीलता दिखाई देती है इनके पीछे वर्षों का धैर्य और प्रकृति के प्रति गहरा सम्मान है ये ब्रिज बताते हैं कि मनुष्य प्रकृति के साथ मिलकर
कितनी अद्भुत चीजें बना सकता है। ये हमारे देश की इस धरती की धरोहर है। अब भारत ने मेघालय के रूट ब्रिजों को यूनेस्को वर्ल्ड हेरिटेज साइट नेटवर्क में शामिल कराने के लिए आवेदन किया है। साथियों, क्लाइमेट चेंज के कारण इन रूट ब्रिजों के सामने कई चुनौतियां भी आती हैं। ऐसे समय में मेघालय के लोगों ने इस प्राकृतिक धरोहर के संरक्षण की जिम्मेदारी भी बखूबी निभाई है। पहले ये पता लगाना भी आसान नहीं था कि ऐसे ब्रिजों की संख्या कितनी है। स्थानीय लोगों ने खुद इनकी गिनती शुरू की। इसके बाद समुदायों ने इन ब्रिजों की देखभाल की जिम्मेदारी भी संभाली। आज स्थानीय लोग 120 से अधिक रूट ब्रिजों की देखरेख कर रहे हैं। कुछ टीमें हर साल इन पुलों की स्थिति की जांच करती हैं। कुछ लोगों ने आसपास के क्षेत्र को मजबूत बनाने के लिए नर्सरी भी तैयार की है। इस तरह के इनके संरक्षण के लिए एक पूरा इकोसिस्टम तैयार हो गया है। आपने देखा होगा, इस वर्ष हैली वारजी को पद्म अवार्ड से सम्मानित किया गया है। उन्होंने अपने जीवन के 50 से अधिक वर्ष इन रूट ब्रिजों की देखभाल में लगाए हैं। उनका समर्पण हम सभी के लिए प्रेरणादायक है। साथियों, आपने कभी इन रूट ब्रिजों की यात्रा की हो तो उनकी तस्वीरें सोशल मीडिया पर जरूर साझा कीजिए। आपकी तस्वीरें दूसरे लोगों को भी मेघालय की इस अनोखी धरोहर के बारे में जानने के लिए प्रेरित करेगी। বাতৰি তেলৈ ইমানেই। ধন্যবাদ। अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে? माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ओके ষ্ট্ৰং মানে মাইথান ষ্টীল। अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে? माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ओके ষ্ট্ৰং মানে মাইথান ষ্টীল। সম্ভাৱনা শেষ হৈ যোৱা নাই। জাপানৰ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ বাতিল হলেও বিনিয়োগৰ দুৱাৰ বন্ধ হোৱা নাই। জাপানৰ বিনিয়োগক লৈ মুখ্যমন্ত্ৰীয়ে দিলে আশাৰ খবৰ। অসমত জাপানী বিনিয়োগ, সৃষ্টি হ'ব সংস্থাপনৰ সুযোগ। অনাহুত পৰিস্থিতিত জাপানৰ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ বাতিল হোৱাৰ পাছতো অটুট আছে অসম জাপানৰ বন্ধুত্বৰ এনাজৰী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ ফোন কৰি অসমত বিনিয়োগৰ আগ্ৰহ থকাৰ কথা জনালে জাপানৰ ৰাষ্ট্ৰদূত এইচি অনো কেইচিয়ে। এক্স হেণ্ডেলত মুখ্যমন্ত্ৰীয়ে সেই ভাল খবৰ দিলে ৰাজ্যবাসীক। ভাৰতৰ এক্ট ইষ্ট পলিচি